শিলপুখুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী পাৰুল চুলতানাৰ বিশাল প্ৰচাৰ ৰেলী। শিলপুখুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী পাৰুল চুলতানা সহস্ৰাধিক ভোটাৰক লগত লৈ এক বিশাল নিৰ্বাচনী প্ৰচাৰ ৰেলী কৰা পৰিলক্ষিত হয়। ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযান অধিক তুংকত কৰি তুলিছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে। লাহৰীঘাট জিলা পৰিষদৰ অন্তৰ্গত শিলপুখুৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী পাৰুল চুলতানা লগত লৈ হাজাৰ হাজাৰ ভোটাৰ ৰাইজে বিশাল ৰেলী উলিয়ায়। ৰাইজৰ যথেষ্ট সমৰ্থনত প্ৰাৰ্থীগৰাকী জয়ী নিশ্চিত বুলি মন্তব্য কৰে ৰাইজে। আজিৰ এই নিৰ্বাচনী প্ৰচাৰ ৰেলীত সৰ্বস্তৰৰ ভোটাৰ ৰাইজে অংশগ্ৰহণ কৰি শিলপুখুৰী গাঁৱৰ আকাশ বতাহ কঁপাই তোলে। আনহাতে প্ৰখৰ ৰ'দকো নেওচি চলা এই নিৰ্বাচনী প্ৰচাৰ সভাত পাৰুল চুলতানাৰ সমৰ্থকৰ ইমানেই জনসমাগম হয় যে শিলপুখুৰী গাঁও পঞ্চায়তৰ ৰাজপথ শুকান পালিৰ ধুঁৱলি কুঁৱলী কেইবা ঘণ্টা ধৰি আৱৰি ৰাখে। আমাৰ পঞ্চায়তৰ অন্তৰ্গত মানে দাতাসকলে নিজে নিজে ওলাইছে আমাৰ ইয়াতে প্ৰথমতে দেখা গৈছে যে বাইক নিজৰ ইচ্ছামতে ওলাই গৈছে। তাৰ বাবে এটা স্পষ্ট প্ৰমাণ হৈছে যে হতাহত ভুলত লৈ জয়যুক্ত হওক আৰু জয়যুক্ত হ'লে আঁকোৱালি লয়। সেইকাৰণে আমাৰ গাঁৱৰ কিছুমান অঞ্চল পিছপৰা আছে, ৰাস্তা ঘাট আপোনালোকে দেখিয়ে পাইছে, ৰাইজে দেখি পাইছে। ৰেলীত আহিছে, তেওঁলোকে দেখিছে যে ডাঙৰ ডাঙৰ গাঁত আছে, এইবিলাক আদৰোৱা কাম কৰি গৈছে। এই কামখিনি সম্পূৰ্ণৰূপে লাগিছে। বহুত মানুহ হৈছে, আমাৰ আইকনত বহুত মানুহ হৈছে, ভাল লাগিছে। কোনখন পুৰা সমৰ্থন আছে, কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা আছে। কেণ্ডিডেটজনৰ লাগিছে পাৰ্টি ৰাইজে মানে ভাল পাইছে আৰু ৰাইজে মানে সমৰ্থন দিছে আৰু খুব ভাল লাগিছে। টুকটুকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24।